ষ্টাডি আসাম চেনেলটোত পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে আমি প্ৰাক ঐতিহাসিক যুগৰ পৰা চতুৰ্থ শতিকালৈ অসমৰ ইতিহাস সম্পৰ্কে পাৰ্ট 1 ভিডিঅ'টো আগবঢ়াম। বিষয়খিনি আমি কণ্টেনৰ সৈতে আগবঢ়াম। কি কৰিম? কণ্টেণ্ট লৈ পেলাই। এনে নহয় যে কি আগতে কণ্টেণ্টখিনি নিদি পেলাই আমি ডাইৰেক্টলি MCQ কৰিম, সেইটো নকৰোঁ। ইয়াতকৈ মই ভাবোঁ যে কণ্টেণ্টসমূহ যদি আপোনালোকে ভালদৰে এটা এটাকৈ চাই যায়, তেনেহ'লে সঁচাকৈ আপোনালোকে MCQ কৰাত কোনো ধৰণৰ অসুবিধা নহ'ব। আপোনালোকে কনচেপ্টখিনি বিল্ড আপ হ'ব লাগিব। এনেই আপোনালোকে MCQখিনি যিমানখিনি পঢ়ি যাব, তাৰপিছত কুৱেশ্যন কমন পেলাবলৈ আমাৰ দিগদাৰ হৈ যায়। যেতিয়া কুৱেশ্যনটো অলপ ঘূৰাই দিলে, যেনেকৈ আমি MCQ এখন বনাই দিম, তেনেকৈ যদি নহয় অলপ সিফালে কৰি দিয়ে, তেতিয়া আমাৰ অসুবিধাটো হৈ যায়। সেইটো কাৰণে আগতে কণ্টেণ্টখিনি ভালদৰে বুজি লওক। পিছত আপোনালোকে কি কৰিব, MCQ ইয়াতো দিয়া হ'ব, সেই MCQ কেইটা আপোনালোকে চাব পাৰিব যে আপোনালোকে পাইছে কিনা নাই, মনত আছে কিনা নাই। যদি অসুবিধা পাই আছে, তেনেহ'লে আকৌ এবাৰ কি কৰিব, ৰিভিশ্যন কৰিব পাৰিব। তো সেইটো কাৰণে মই কি কৰিম, কণ্টেণ্টৰ সৈতে গোটেইখিনি তথ্য, অসম ইতিহাস, অসম জিঅ'গ্ৰাফী, অসম সম্পৰ্কে যি কোনো বিষয় আছে সেইখিনি আমি কি কৰিম, এইটো চেনেলৰ জৰিয়তে অকল অসমৰ বিষয়ে আমি কি কৰিম, দি যাবলৈ ট্ৰাই কৰিম। লগতে কেতিয়াবা GK, GS বাকী ইণ্ডিয়ান টপিকটো আমি অলপকৈ আলোচনা কৰিম। কাৰণ মই ভাবোঁ যে এটা বিষয় যদি এটা চেনেলত যদি সেইখিনি গোটেইখিনি আপোনালোকে পাই যায়, আপোনালোকে ফ্ৰীকৈ আৰু ভালদৰে যদি সেইখিনি একো পইচা পাতি নিদিয়াকৈ যদি আপোনালোকে পায়, তেনেকৈ আপোনালোকৰ সুবিধা হ'ব। সকলোতো তেনেকৈ নালাগে, যাৰ লাগে তেওঁহে চাব। তো সেইটো কাৰণে কৈছোঁ, আপোনালোকে পাৰিলে কি কৰিব, নিজে চাব, লগতে চেনেলটো যেতিয়া বিল্ড আপ হয় বা আমি যেতিয়া ভিডিঅ'খিনি বনাবলৈ উৎসাহ পাওঁ, সেইটো কাৰণে আপোনালোকে এইখিনি ভিডিঅ'সমূহ আপোনালোকে আনকো শ্বেয়াৰ কৰিব, যাতে মই চাব পাৰোঁ যে কি আছে মোৰ ভিডিঅ'খিনিৰ জৰিয়তে আপোনালোকৰ সহায় হৈছে বা আপোনালোকে চায়, তেনেহ'লে ভিডিঅ'খিনি বনাবলৈ উৎসাহ লাগিব। এতিয়া আহক আমি পলম নকৰাকৈ আজি ভিডিঅ'টো মোৰ বিষয়বস্তু লৈ দিওঁ। চাওক, আমি পাৰিলে কি কৰিলোঁ হয়, আমি বেলেগ টপিকবোৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে যিকোনো তথ্য এখন লৈ পেলাই আমি কি কৰিলোঁ, ভিডিঅ'টো আৰম্ভ কৰিব পাৰিলোঁ হয়। কিন্তু তেনে কৰা নাই। মই পাৰ্ট 1ত একদম ক্ৰনলজিকেলি যি বিষয় আমাৰ পঢ়িব লাগে এক্সামসমূহৰ কাৰণে, সেই গোটেইখিনি তথ্য আমি কি কৰিম, পুংখানুপুংখভাৱে আমি কি কৰিম, এটা টপিক আমি কৰাই যাম। এটা চিৰিয়েলি চাব, 1 নম্বৰৰ পিছত আমি 3 নম্বৰত নাযাওঁ, 3 নম্বৰৰ পিছত 10 নম্বৰত নাযাওঁ, 1 নম্বৰ কৰিছোঁ, ইয়াৰ পিছতটো কি জানিব লাগিব সেইখিনিয়ে মই কৰিম। আৰু সেইখিনি আপোনালোকে কি কৰিব, বাৰে প্ৰতি ৰিভিশ্যন দি পেলাই হ'লেও এইখিনি আপোনালোকে চাই থাকিব, যাতে আপোনালোকে কি কৰে, এখন এক্সাম দিবলৈ আপোনালোকে যেনেকৈ মানসিকতা লাগে, সেই মানসিকতাটো কি কৰিব, গঢ় দিবলৈ সহজ হৈ উঠিব। তা আহক আমি পলম নকৰাকৈ আৰু ইফাল নোকোৱাকৈ আমি কি কৰোঁ, ভিডিঅ'খিনি যদি আৰম্ভ কৰি দিওঁ, মানে ক্লাছখিনি যদি আৰম্ভ কৰি দিওঁ, তেনেকৈ আপোনালোকে বেছিকৈ উপকৃত হ'ব বুলি ভাবোঁ। আগন্তুক সময়ত মই কেইবাটাও ভিডিঅ'ৰ জৰিয়তে আপোনালোকক কৈ দিম যে কেনেকৈ ষ্টাডি কৰিব লাগিব বা কোনবোৰ বিষয় আমি কেনেকৈ বিষয়সমূহ আমি পঢ়িব লাগিব, ৰিভিশ্যন দিব লাগিব, কেনেকৈ কি ষ্ট্ৰেটেজি লৈ পেলাই আমি কি কৰিব পাৰোঁ, এক্সামসমূহত উপনীত হ'ব পাৰিম, সেই সম্পৰ্কে আমি বেলেগ এখন ভিডিঅ'ত জনাই দিম। তো আহক, প্ৰথমটো বিষয় হৈছে প্ৰথমটো টপিক হৈছে প্ৰাচীন প্ৰাগজ্যোতিষ আৰু কামৰূপ। এতিয়া প্ৰাগজ্যোতিষ আৰু কামৰূপ সম্পৰ্কে আমি অলপ হ'লেও আগৰ পৰা গম পাওঁ। তাৰপিছতো এই নামখিনি কি হৈছে, অসমৰ নাম আছিলে পূৰ্বতে, কি আছিল, প্ৰাগজ্যোতিষ বা কি আছিলে, কামৰূপ। এই দুটা নাম কেনেকৈ কি আছে, অসমৰ ইতিহাসৰ লগত সাঙুৰি খাই আছে, আৰু কি আছে, ই কেনেকৈ হ'ল, কোনে প্ৰতিষ্ঠা কৰিলে, এই সকলোবিলাক কি কৰিব আমাৰ জানিব লাগিব। প্ৰথমটো চাওক, যি কি আছে প্ৰাগজ্যোতিষপুৰ সম্পৰ্কে আমি আগত জানিম, তাৰপিছত আমি কি কৰিম, তাৰপিছত আমি কামৰূপ সম্পৰ্কে আলোচনা কৰিম। এতিয়া প্ৰথমে আমি কি কৰিম, প্ৰাগজ্যোতিষপুৰ। বিশ্বমিত্ৰ মুনিৰ আজুককাক, বিশ্বমিত্ৰ মুনি শুনিছে, আজুককাক কোচ ৰজাৰ পুত্ৰ, কোন ৰজাৰ, কোচ ৰজাৰ পুত্ৰ কোন আছিলে, অমৃত ৰাজে কি কৰিলে, এই প্ৰাগজ্যোতিষপুৰ ৰাজ্য প্ৰতিষ্ঠা কৰিলে। কোনে প্ৰাগজ্যোতিষপুৰ ৰাজ্যটো প্ৰতিষ্ঠা কৰিছে, অমৃত ৰাজে। তেওঁ কাৰ পুতেক আছিলে, আৰু কি আছিলে, তেওঁৰ লগত তেওঁৰ পৰিচয়টো কি আছিলে, বিশ্বমিত্ৰ মুনিৰ আজুককাকৰ পুত্ৰ আছিলে, কোচ ৰজাৰ পুত্ৰ আছিলে। আৰু এইখিনি কথা ক'ত উল্লেখ আছিলে, ৰামায়ণত উল্লেখ আছিলে। ই আমাৰ কাৰণে কি আছে, এখন মহাকাব্য হয়। এই মহাকাব্য ৰামায়ণত উল্লেখ আছে, অৰ্থাৎ আমাৰ ৰামায়ণৰ লগত কি আছে, আমাৰ অসমৰ নাম সাঙুৰি খাই আছে। আমি পিছত পাম যে মহাভাৰতৰ যে কুৰুক্ষেত্ৰৰ ৰণ হয়, সেই ইয়াৰ লগতে কি আছে, আমাৰ ইতিহাসৰ কিছুমান কথা অন্তৰ্ভুক্ত হৈ আছে। পিছতটো কৈছে প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানী হৈছে প্ৰাগজ্যোতিষপুৰ। আপোনালোকে চাব যে ইয়াতে কি আছে, প্ৰাগজ্যোতিষ অকল দিয়া আছে, ইয়াতে দিয়া আছে পুৰ শব্দটো সংযোগ কৰা হৈছে। ইয়াৰ কাৰণ হৈছে, পুৰটোক কি বুজিছে, চহৰ বা নগৰক প্ৰতিনিধিত্ব কৰে। কি কৰে, চহৰ বা নগৰক কি কৰে, ই প্ৰতিনিধিত্ব কৰে। অৰ্থাৎ ৰাজধানীখন এখন চহৰ বা নগৰত থাকে। সেইটো দিশত কি হয়, প্ৰাগজ্যোতিষৰ ৰাজধানীৰ নাম কি হৈছিলে, প্ৰাগজ্যোতিষপুৰ। পিছতো হৈছে প্ৰাগজ্যোতিষপুৰ শব্দৰ অৰ্থ, এতিয়া গোটেই অৰ্থটো আমাৰ জানিব লাগিব। প্ৰাগ মানে কি বুজাইছে, প্ৰাগ শব্দটোৰ অৰ্থ হৈছে পূব,
পূব বা পূব দিশত। ইয়াৰ পিছত জ্যোতিষ শব্দটোৰ জৰিয়তে আমি গম পাওঁ য'ত কি হয় জ্যোতিষ শাস্ত্ৰৰ কথা অন্তৰ্ভুক্ত হৈ থাকে। আৰু জ্যোতিষ শব্দৰ অৰ্থ হৈছে গ্ৰহ নক্ষত্ৰ সম্পৰ্কে কৰা অধ্যয়ন। আমাৰ যিমান জ্যোতিষ শাস্ত্ৰটো আছে এইটো কিহৰ ওপৰত নিৰ্ভৰ কৰে? গ্ৰহ নক্ষত্ৰৰ ওপৰত নিৰ্ভৰ কৰি পেলাই তেওঁলোকে অধ্যয়ন কৰে। তাৰপিছত আমাৰ কি কৰোঁ? আমি জ্যোতিষীবিলাকৰ পৰা বিভিন্ন ৰায় পৰামৰ্শ ইত্যাদি লওঁ। তেনেকুৱাই গ্ৰহ নক্ষত্ৰ সম্পৰ্কে অধ্যয়ন কৰা হৈছিল যোনখিনি ঠাই তাত কি কৰা হয় জ্যোতিষ মানে প্ৰাক জ্যোতিষ বুলি কোৱা হৈছিলে। যিহেতু অসমটো ক'ত আছে? ইষ্টত আছে। কোনটো ফালে? এইটো ছাইডত আছে। উত্তৰ পূব যদিও কোৱা হয় আমাৰ অসমখিনি কি হয় বেছি অংশ পূব ফালেই আছে। এর পিছৰটো কথা হৈছে পিছৰটো টপিক হৈছে একে টপিক কি আছে বৰ্তমানৰ গুৱাহাটী পূব ফালে চিত্ৰাচল পাহাৰ আছে য'ত কি আছে এই নৱগ্ৰহ মন্দিৰ আছে। তাতে কি হৈছিলে ই কি প্ৰাগজ্যোতিষ বা কি গ্ৰহ ইত্যাদিক লৈ পেলাই যি অধ্যয়ন কৰা হৈছিল এইটো কি আছিলে কেন্দ্ৰবিন্দু আছিলে। মূল কেন্দ্ৰবিন্দু ক'ত আছিলে? এই নৱগ্ৰহ মন্দিৰটো। এতিয়া নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত এইখিনি কি কৰিব অপশ্যনত দি দিব, MCQত দি দিব। আমি এইখিনি পিছত দি আছোঁ। আমি কণ্টেণ্টখিনি এটা লেভেলত গৈ পেলাই শেষ কৰি পেলাই কি কৰিম আমি MCQ ষ্টাৰ্ট কৰিম। আকৌ কি কৰিম নতুন এটা টপিক লৈ পেলাই আমি কণ্টেণ্টখিনি ভালদৰে বুজি লৈ পাৰিলে আমি কি কৰিম লগে লগে আমি ভিডিঅ'খিনি যিমানখিনি দি থাকিম এইখিনি আপোনালোকে ৰিভিজন কৰি থাকিব, লগতে আমি MCQ দি থাকিম। তেতিয়া আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যনটো হ'ব, লগতে আপোনালোকে এক্সাম দিয়াৰ যি মানসিকতা সেইটো গঢ় লৈ উঠিব। এতিয়া চাওক য'ত সেই সময়ত গ্ৰহ নক্ষত্ৰ অৱস্থান সম্পৰ্কে কি হৈছিলে অধ্যয়ন কৰা হৈছিল। ক'ত কৰা হৈছিল? নৱগ্ৰহ মন্দিৰত য'ত বৰ্তমান অৱস্থিত নৱগ্ৰহ মন্দিৰ। এইটো ক'ত আছে? চিত্ৰাচল পাহাৰ। আমি আৰু এখন পাহাৰৰ কথা আমি পঢ়িম। সেইটো কি হৈছে? সেইটো হৈছে নীলাচল পাহাৰ। নীলাচল পাহাৰত কি আছে? কামাখ্যা দেৱীৰ মন্দিৰ আছে। এইখিনি আমি পিছত পঢ়ি আছোঁ। বৰ্তমান এই মন্দিৰত কি আছে 9টা গ্ৰহ বিগ্ৰহক পূজা কৰা হয়। কেইটা? 9টা গ্ৰহ বিগ্ৰহক কি কৰা হয়? পূজা কৰা হয়। এইটো কাৰণে কি হৈছে নৱগ্ৰহ মন্দিৰ বুলি কোৱা হয়। কিয় কাৰণে নৱগ্ৰহ মন্দিৰ কোৱা হয়? 9টা গ্ৰহ বিগ্ৰহক পূজা কৰা হয়। তাৰপিছতো কৈছে পুৰাণ তন্ত্ৰ আদি পুথিবোৰত অসমৰ নাম আকৌ কামৰূপ বুলি উল্লেখ কৰিছে। কি নাম উল্লেখ কৰিছে? কামৰূপ বুলি উল্লেখ কৰিছে। এতিয়া চাওক কামৰূপ কথাটো কি হৈছে ক'ত উল্লেখ আছে? পুৰাণ তন্ত্ৰ য'ত কি আছে মন্ত্ৰ আদি কথা আহি পৰে তেতিয়া কি হয় আমাৰ কামৰূপৰ কথা আহি পৰে। এতিয়া আমি চাম যে কামৰূপ নামটোৰ লগত কিছুমান বিষয় আছে, সেই বিষয়সমূহ আমি জানিব লাগিব। নেক্সট চাওক সতী আছিল দক্ষ ৰজাৰ দীপলিক কন্যা। কোৱেশ্চন দি দিব পাৰে এতিয়া সতী কাৰ কন্যা আছিল? কি হ'ব? দক্ষ ৰজাৰ কন্যা আছিল। তাৰপিছত কামাখ্যা মন্দিৰ গুৱাহাটী কি আছে ক'ত আছে? নীলাচল পাহাৰত অৱস্থিত। আগতে কৈছিলোঁ যে কি আছে ক'ত অৱস্থিত? নীলাচল পাহাৰত। এইটো কেইবাবাৰো আহিছে, কোৱেশ্চনটো আহি থাকে, তথাপিও এইটো কি কৰে আপোনালোকে মানে পুনৰাবৃত্তি কৰাকে এই কোৱেশ্চনটো দিয়ে থাকে, যিহেতু এইটো মষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন হয় অসমৰ বাবে। নেক্সট কামদেৱৰ ঘৈণীয়েক আছিল কি? ৰতি দেৱী। এতিয়া আমি পঢ়িম ৰতি দেৱী সম্পৰ্কে পঢ়িম আৰু কামদেৱৰ সম্পৰ্ক পঢ়িম আৰু কামৰূপ নামটো কেনেকৈ প্ৰতিষ্ঠা পাইছে সেইখিনি পঢ়িম। তাৰকা অসুৰৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে কোনে পৰিত্ৰাণ পোৱাৰ বাবে তাৰকা অসুৰ কিছু এসময় উপদ্ৰৱ বেছিকৈ কৰিব ধৰিছিলে। তেতিয়া দেৱতাসকলে উপায় নাপাই কি কৰিলে শিৱৰ ওচৰত গৈছিলে, কিন্তু শিৱে তেতিয়া ধ্যান কৰি আছিলে। সেই ধ্যান ভংগ কৰাৰ কাৰণে কি হ'লে কামদেৱৰ শিৱৰ তপস্যা ভংগ কৰিবলৈ গৈ কি হ'লে শিৱৰ ক্ৰোধাগ্নিত ভস্ম হ'ল। এতিয়া কামদেৱে যেতিয়া ভস্ম হৈ গ'ল তেতিয়া কি কৰিলে তেওঁৰ ঘৈণীয়েকজনী কোন আছিলে? আমি ইয়াতে পঢ়িছোঁ ৰতি দেৱী। কোন আছিলে? ৰতি দেৱী। এই ৰতি দেৱী কি কৰিলে শিৱক সন্তুষ্ট কৰি পেলাই তেওঁ ধ্যানৰ যোগেদি কি কৰিলে ৰতি দেৱীয়ে সন্তুষ্ট কৰি পেলাই কি কৰিলে পুনৰবাৰ কামদেৱক জীয়াই তুলিবলৈ সক্ষম হৈছিল। এতিয়া কামদেৱে যিখিনি ঠাই পুনৰ জীৱন লাভ কৰিছিল সেই ঠাইখনেই আছিল কামৰূপ বুলি কোৱা হয়। কি কোৱা হয়? কামৰূপ বুলি কোৱা হয়। এই নামখিনি কিমান চনলৈকে বা কেতিয়ালৈকে চলি আছিল এইখিনি আমি জানিব লাগিব। যে আহোমসকল আগমনৰ সময়লৈকে অৰ্থাৎ 13শ শতিকাৰ আগভাগলৈকে এই ৰাজ্যৰ নাম কি আছিল? কামৰূপ আছিল। 13শ শতিকা মানে 1228 চনত কি আহিছিলে আমি জানো সেই সময়ত আহোমসকল আহিছিলে। আহোমসকল অহাৰ লগে লগে আহোম তেনেকৈ পৰ্যায়ক্ৰমে কি হয় আমাৰ অসমৰ নামখিনি প্ৰতিষ্ঠা পাবলৈ ধৰে। ইয়াৰ পিছৰটো কথা হৈছে যে কালিকা পুৰাণ কি হ'ব? কালিকা পুৰাণ মতে কামাখ্যা দেৱীৰ মন্দিৰ কামৰূপ ৰাজ্যৰ ঠিক সমাজত মানে মাজভাগত অৱস্থিত আছিল। কোনটোৰ মতে? কালিকা পুৰাণ মতে। এইখিনি কথা মনত ৰাখিব। লগতে বিষ্ণু পুৰাণ, কালিকা পুৰাণ, য়োগিনী তন্ত্ৰ এই তিনিটা বিষয় মনত ৰাখিব। এতিয়া চাওক কালিকা পুৰাণ আমাৰ বিশেষকৈ আগতে কিয় লিখিছোঁ? কাৰণ এইটোৱে যে আমাৰ প্ৰাগৈতিহাসিক যুগৰ যি প্ৰাচীন অসমৰ কথা আমি পঢ়িবলৈ যাওঁ সেইসমূহ সমল অধিককৈ ক'ত পোৱা গৈছিলে? কালিকা পুৰাণত। এই কুৱেশ্চনটো কিন্তু APSCত দিয়া হৈছিলে যে ক'ত বা কোনখিনি কিতাপ বা বিশেষ বিষয়বস্তুখিনি আমি ক'ত বেছিকৈ পাওঁ? কালিকা পুৰাণ। এইটো ক'ত আছিলে? সেইমতে সমাজত আছিলে। কামৰূপ ৰাজ্যখন কি আছিল? সমাজত আছিল। তাৰপিছত চাওক বিষ্ণু পুৰাণ মতে
কামাখ্যা মন্দিৰ চাৰিওফালে কিমান কিলোমিটাৰ আছিলে 450 মাইল জুৰি কামৰূপ ৰাজ্য বিয়পি আছিল মানে কামাখ্যা মন্দিৰ আছিলে আৰু ইয়াৰ চাৰিওপিনে কি আছিল 450 মাইল জুৰি কামৰূপ ৰাজ্যখন বিয়পি আছিল ইমানলৈকে কি আছিল ইমান বহল ঠাই লৈ পেলাই কি আছিল এই কামৰূপ ৰাজ্য প্ৰতিষ্ঠা পাইছিলে এইটো কিহৰ মতে বিষ্ণু পুৰাণ মতে আপোনালোকে তেনেকুৱা মনত থাকিব 450 কিলোমিটাৰ বিষ্ণুদেৱে কি কৰিছিলে মাজত বহিছিলে আৰু কি হৈছিলে তেনেকৈ বহি থাকে মাজভাগত আৰু তেনেকৈ বহি থাকিবলৈ আপোনালোকে দেখিছে তাৰপিছতটো হ'ল বৰ্তমান বাংলাদেশ ভূটান অসম মিলিহে পুৰণি কামৰূপ ৰাজ্য গঠিত হৈছিল এইখন বাংলাদেশ ভূটান আৰু অসম এইখিনি সেই সময়ত কি আছিলে বেলেগ বেলেগ ৰাজ্য বা দেশ নাছিলে কি আছিল নাছিলে এতিয়া আমি অসমৰ মানচিত্ৰখিনি তেনেকৈ যদি আমি আঁকি দিওঁ বুজাৰ সহায় কাৰণে তেনেকৈ আপোনালোকে চাইছে ক'ত আছে বাংলাদেশখিনি এইখিনি আছে ভূটান ক'ত আছে ইয়াতে আছে আৰু কি আছে বাংলাদেশ ভূটান আৰু অসম মিলিহে এই কেইটা মিলি পেলাই কি হৈছিলে সেই সময়ৰ এই গোটেইখিনি লৈ পেলাই কি কামৰূপ ৰাজ্য গঠিত হৈছিল ইয়াৰ পিছত চাওক যে য়োগিনী তন্ত্ৰ মতে কোনটো মতে এইখিনি মষ্ট ইম্পৰ্টেণ্ট কেতিয়া সেইখিনি প্ৰতিষ্ঠা পাইছিলে 1600 শতিকাৰ ওচৰে পাজৰে কি হৈছিলে য়োগিনী তন্ত্ৰ কামৰূপ ৰাজ্য চাৰিভাগ বিভক্ত কৰিছে য়োগিনী তন্ত্ৰ মতে কামৰূপ ৰাজ্য কেইভাগত চাৰিটা ভাগত বিভক্ত কৰিছিলে নেক্সট এইখিনি চাওক যে কি আছে য়োগিনী তন্ত্ৰ মতে কেইভাগ চাৰিটা ভাগ এই চাৰিটা ভাগ কি কি চাওক ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ আৰু সমাৰপীঠ কেনেকৈ মনত ৰাখিব ৰত্ন বিচাৰিবলৈ গৈ কি হ'ব ৰত্ন গোটেইখিনি নিলিখোঁ লিখিছোঁ মানে ৰত্ন বিচাৰিবলৈ গৈ কি আছে বিচাৰিবলৈ গৈ কোনে কামদেৱে কি কৰিলে কামদেৱে মানে কামদেৱে স্বৰ্ণ পাই কি কৰিলে সোমৰস পান কৰিলে হোম মানে স্বৰ্ণপীঠ বা সমাৰপীঠ স্বৰ্ণ মানে কি হ'ব স্বৰ্ণপীঠ আৰু কি আছে কামদেৱ মানে কামপীঠ ৰত্ন মানে ৰত্নপীঠ এই চাৰিটা পীঠ আমি জানিলোঁ এতিয়া আমি কেনেকৈ জানিব লাগিব এইখিনি আমি মুচি দিওঁ এতিয়া চাওক এতিয়া আমি কৰ্টোৱা নদী শংকোষ নদী ৰূপহী নদী ভৰলী নদী এইখিনি আমি কেনেকৈ দিক্ৰাং নদী এইখিনি ক'ত আছে এইখিনি আমি আগত মেপৰ জৰিয়তে আমি কি কৰোঁ আমি জানিবলৈ ট্ৰাই কৰিম এইখিনি মই থুলমূলকৈ এখন কি আছে মেপৰ নিচিনা বনাই লৈছোঁ এইখিনি চাওক এইটো ৰেখাত কি হৈছে এইকেইটা নদীৰ কথা উল্লেখ কৰা হৈছে হিমা একদম পশ্চিমৰ ফালত কি আছে কৰ্টোৱা নদী আছে কৰ্টোৱা নদী ইয়াতে আছে তাৰপিছত ইয়াৰ পৰা কি আছে পশ্চিমৰ পৰা এইখিনিলৈকে কামাখ্যা এইখিনিলৈকে কি আছে শংকোষ নদী আছে তাৰপিছত ইয়াৰ পৰা আৰু এখন ভাগ ইয়াতে নকাউজীয়া ৰূপহী আছে ইয়াৰলৈকে কি আছে এই ৰূপহী নদী আছে তাৰপিছত ৰূপহী নদীৰ পৰা ভৰলী নৈ এইখিনিলৈকে আছে তাৰপিছত আছে তিক্ৰাইবাচনী এইখিনিলৈকে আছে এইখিনি ঠাই যি কি আছে এইখিনি ডিব্ৰুগড়লৈকে সেইখিনি গৈ পায় ঠিক আছে আজি ইমানখিনি আছে আশা কৰোঁ আপোনালোকে বুজি পাইছে চাগে চেষ্টা কৰিম আৰু ভালদৰে উপস্থাপন কৰিবলৈ যদি সেইখিনি ভাল পায় তেনেহ'লে লাইক ছাবস্ক্ৰাইব এণ্ড বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু বন্ধুবৰ্গৰ সৈতে এইখিনি শ্বেয়াৰ কৰিব যাতে এইখিনি চেনেলৰ ভিডিঅ'সমূহ মানুহে চায় আৰু কি হয় ইয়াৰ জৰিয়তে আপোনালোকেও লাভান্বিত হ'ব পাৰিব মই ভিডিঅ'খিনি বনাবলৈ উৎসাহ যেতিয়া পাম তো আজিলৈকে ইমানখিনিয়ে তো নেক্সট আমি টপিকটো আলোচনা কৰিম একদম ভালদৰে আমি আলোচনা কৰিবলৈ ট্ৰাই কৰিম কি হ'ব যে প্ৰাচীন প্ৰাগজ্যোতিষ ৰাজ্যৰ দানৱ আৰু অসুৰ বংশীয় ৰজাসকল সম্পৰ্কে এই প্ৰাচীন প্ৰাগজ্যোতিষৰ ৰাজ্যৰ দানৱ বংশ আৰু অসুৰ বংশীয় সম্পৰ্কে আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম যদি আপোনালোকে এই ভিডিঅ'সমূহ পাব বিচাৰে তেনেহ'লে কি কৰিব লগত থাকিব আৰু এটা কাম কৰিব যদি PDF-সমূহ যদি পাব বিচাৰে একো পইচা দিব নালাগে পইচাৰ কথা ইয়াতে নাহে অকল জাষ্ট আপোনালোকে এই চেনেলটো যাতে আগন্তুক সময়লৈকে ভিডিঅ'খিনি দি যাব পাৰোঁ তাৰ কাৰণে আপোনালোকে কি কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এই দুটা কাম কৰিবই আৰু কোনখিনি ভিডিঅ' লাগে অসমৰ ওপৰত সেইখিনিও আপোনালোকে জনাব